শোণিতপুৰ বালিপৰা উন্নয়ন খণ্ডৰ ৪ নং গড়মাৰা গাঁৱত গাহৰি ফাৰ্মত আফ্ৰিকান সোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ। অঞ্চলটোৰ নীতিন নামৰ এজন ব্যক্তিৰ গাহৰি ফাৰ্মত আফ্ৰিকান সোৱাইন ফ্লুৰ জ্বৰত আক্ৰান্ত হৈছে গাহৰি। ২ শতাধিক গাহৰি থকা ফাৰ্মখনৰ ভালেসংখ্যক গাহৰিৰ মৃত্যু ঘটিছে আফ্ৰিকান সোৱাইন ফ্লু। ইতিমধ্যে খানাপাৰ পশু চিকিৎসালয় পৰীক্ষাগাৰত গাহৰি তেজ পৰীক্ষা নিশ্চিত হয় এই কথা। ইতিমধ্যে শোণিতপুৰ জিলাৰ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ পৰা লাভ কৰা এক আবেদনৰ ভিত্তিত শোণিতপুৰ জিলা ভাৰপ্ৰাপ্ত জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ধাৰা ১৬৩ অধীনত অঞ্চলটোত গাহৰি বিক্ৰী আৰু সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। ৪ নং গড়মাৰা গাঁৱৰ সংক্ৰমিত ফাৰ্মখনক কেন্দ্ৰবিন্দু হিচাপে চিনাক্ত কৰা হৈছে আৰু এই কেন্দ্ৰবিন্দুৰ পৰা ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অঞ্চলটো সংক্ৰমিত অঞ্চল হিচাপে চিনাক্ত কৰা হৈছে। লগতে সংক্ৰমিত কেন্দ্ৰবিন্দুৰ পৰা ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা গাঁওসমূহক নিৰীক্ষিত অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। হয় বাৰু, আপোনাৰ গড়মাৰা ৪ নম্বৰ তাতে দুজন এক্স সাৰ্ভিসমেনে ২ পৰা ৩ মাহ আগতে মানে গাহৰি পালনৰ ষ্টাৰ্ট কৰিছিলে, গাহৰি ফাৰ্মিং। সিহঁতে বেলেগ জিলাৰ পৰা আপোনাৰ গাহৰি লৈ আহিছিলে। তাৰপিছত হঠাৎকে তাত বহুতখিনি মৰ্টেলিটি দেখাৰ পিছত সিহঁতে খানাপাৰা ভেটেনেৰী কলেজৰ লগত যোগাযোগ কৰিছিলে। তাৰপিছত সেই কলেজৰ পৰা আপোনাৰ টিম এটা পঠোৱা হৈছিলে, যোনে আহি আপোনাৰ ব্লাড আৰু পোষ্টমৰ্টেম চেম্পল কালেক্ট কৰিছিলে। তাৰপিছত আপোনাৰ NERDDLৰ পৰা 21 মাৰ্চত আমাৰ ডিপাৰ্টমেণ্টৰ ডাইৰেক্টৰ অফিচত জনালে যে সেই ফাৰ্মত যোনখিনি চেম্পল লোৱা হৈছিলে সেইখিনি আপোনাৰ আফ্ৰিকান সোৱাইন ফিভাৰ যোনটো ASF বুলি কয় তাৰ কাৰণে পজিটিভ হয়। তাৰপিছত আমাৰ ডিপাৰ্টমেণ্টৰ পৰা সেই ফাৰ্মটো এপিচেণ্টাৰ বুলি ফৰ ASF আউটব্ৰেক ডিক্লেৰেশ্যনটো দিলে। তাৰপিছত ইমিডিয়েটলি আমাৰ এটা ৰেপিড ৰেছপন্স টিম যোনটো RR টিম বুলি কয় সেইটো বনোৱা হ'ল। তাৰপিছত এজ পাৰ দ্য প্ৰহিবিটৰী অৰ্ডাৰ্ছ ফ্ৰম দ্য ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট আৰু SOP মতে আমি যোৱাকালি আমাৰ টিমে সেইখিনি এৰিয়া যিমানখিনি ৬টা গাহৰি আছিলে তাৰ কালিং কৰিলোঁ আৰু লগতে তাৰ প্ৰপাৰ বাৰিয়েল আৰু ডিসইনফেকশ্যন অফ দ্য এৰিয়া সেইখিনি আমি এনচিয়ৰ কৰিলোঁ আৰু সেই এৰিয়াটো আমি আপোনাৰ ইনফেক্টেড এৰিয়া হিচাপে ডিক্লেয়াৰ কৰিলোঁ আৰু সিল কৰা হ'ল। According to the reports, as per the owner, সিহঁতৰ original stock 213 আছিলে আৰু আমাক খবৰ দিয়া মতে লাষ্ট এই ৬টা গাহৰি আছিলে যোনটো আমি কল কৰিলোঁ যোৱাকালি as per the protocol. হয়, একচুৱেলি দুটা কথা আছে। আপোনাৰ যোনটো এৰিয়াটো আছে, যোনটো এপিচেণ্টাৰ ফাৰ্মটো আপোনাৰ এপিচেণ্টাৰ হয়, তাৰ আপোনাৰ ১ কিলোমিটাৰ ৰেডিয়াছত যোনখিনি এৰিয়া আছে সেইখিনি আপোনাৰ ইনফেক্টেড জোন বুলি কয়। তাত যিমানখিনি গাহৰি থাকে সিহঁতৰ নিধন কৰা হয় এজ পাৰ দ্য প্ৰট'কল। কিন্তু চিন্স আপোনাৰ সেই ফাৰ্মটো বহুত আইচলেটেড এৰিয়াত আছিলে, তো তাতে ইমান ফাৰ্মাৰ হাউচ হোল্ড নাছিলে আৰু পিক পপুলেশ্যন পোৱা নগ'ল এজ পাৰ আৱাৰ ছাৰ্ভে টিম। তো সেইখিনি হ'ল আপোনাৰ যোনটো 10 কিলোমিটাৰ ৰেডিয়াছত যোনখিনি এৰিয়া পৰে সেইখিনি আপোনাৰ ছাৰ্ভিলেঞ্চ জোন বুলি কয়। তাত আমাৰ যোনটো RR টিম আছে সিহঁতে ৰেগুলাৰলি ছাৰ্ভিলেঞ্চটো কৰি থাকিব, এৱেৰনেছ প্ৰগ্ৰামটো আমি দি থাকিম ভিলেজাৰ্ছছ ৰিগাৰ্ডিং দ্য বায়'ছিকিউৰিটি মেজাৰ্ছ আৰু লগতে যোৱাকালি এটা অৰ্ডাৰ ওলালে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ পৰা, সেইটো মতে সেইখিনি এৰিয়াত মানে গাহৰি কটা, বিক্ৰী কৰা বা ট্ৰান্সপৰ্টেশ্যন গোটেইখিনি নিষেধ কৰা হৈছে। Anu Ahmed report, My News.